মই এতিয়া ক'ত আহি পাইছোঁহি আপোনাক কৈ দিছোঁ আপোনালোকক। আধা হাত আহিছোঁ, আধা হাত মছজিদৰ ওচৰত মই এতিয়া ৰৈ আছোঁ। মছজিদটো মই দেখাইছোঁ। এইটো মছজিদ মই আনকালে দেখা নাই বা অহাও নাই, সেয়া প্ৰথম আহিছোঁ। আহি মই এতিয়া ৰাতি সাঁজটো আজি কি বনাইছোঁ গম পাইছেনে? ৰাতি সাঁজটোৰ কাৰণে এতিয়া বনাবলৈ লৈছোঁ মই মাংস ভুনা আৰু লগতে ৰুমালী ৰুটি বনাম। সময় বহুত কম হ'ল, মানে ঘূৰি আহোঁতে অলপ দেৰি হ'ল, ৰাতি হৈ গ'ল, গতিকে বহুত লৰালৰিকৈ বনাইছোঁ। এতিয়া মাংসখিনিত মই পিঁয়াজ দি দিছোঁ, সেয়া দেখিছে, পিঁয়াজটো অলপ সৰহকৈ লৈছোঁ। আৰু তাৰ লগত এতিয়া মই বিলাহী কাটি লৈছোঁ। বিলাহী, আদা, নহৰু, নিমখ, হালধি, কেঁচা জলকীয়া, মিট মছলা আৰু জিৰা ধনিয়া গুড়ি, সেইখিনি তাতে গোটেইখিনি দি দিছোঁ। এইখিনি লং, ইলাচি, জালুক এনেকৈ মিক্স কৰি মানে গোটেইখিনি লৈ লৈছোঁ আৰু গৰম মছলাখিনি। আৰু অলপ মিঠাতেল দি দিছোঁ। মিঠাতেল অকণমান সৰহকৈ দিছোঁ, যিহেতু মাংস হয়, গতিকে মিঠাতেল অকণ বেছিকৈ লাগিব। আৰু ইয়াতে অকণমান ক্ৰীম দি দিছোঁ, আমুল ক্ৰীমটো। আৰু ইয়াতে এতিয়া সেনেকৈ ভালকৈ সানি লৈছোঁ। তেজপাত দুখিলামানো দি দিছোঁ। আৰু এনেকৈ ভালকৈ খুব মছলাখিনি লগাকৈ গোটেই মাংসকেইডোখৰ তেনেকৈ সানিব লাগিব। আৰু তাৰপিছতে অকণমান দেৰি ৰাখি থ'ব লাগিব। মই এনেই ঢাকি থ'লেও হ'ব বা ফ্ৰিজত ভৰাই থ'লেও হ'ব। মই কিন্তু ফ্ৰিজতে 10 মিনিটমান ভৰাই থ'ম। ফ্ৰিজত ভৰাই থ'লে বেছি ভাল হয় বস্তুটো। খুব এনেকৈ মজাব লাগিব, সানিব লাগিব গোটেই বস্তুখিনি মানে। এতিয়া ফ্ৰিজতে ভৰাই দিছোঁ। আৰু এতিয়া এইখিনি মজাই ল'লোঁ। মজোৱাখিনি আপোনালোকক নেদেখুৱালোঁ। এতিয়া পানী শুকাই গ'ল। ইয়াত এতিয়া আৰু অকণমান আমুল ক্ৰীম দি দিম। আমুল ক্ৰীমটো অকণ বেছিকৈ দিছোঁ, তেতিয়া বহুত সোৱাদ হ'ব খাবলৈ। আজি মানে ভাবিলোঁ বোলো ৰুমালী ৰুটি আৰু মাংস ভুনা বনাওঁ। বহুত দিন খোৱা নাই, ছোৱালীকেইজনীও খাবলৈ মন কৰিলে। আজি সেইটো কাৰণে এনেকৈ বনালোঁ। আৰু অকণমান পানী দি দিছোঁ, যিহেতু তলত লাগি গৈছেগৈ নহ'লে। এতিয়া মাংসখিনি হৈ গ'ল। আৰু এফালে ৰুটি বনাই আছোঁ। গেছৰ ওপৰত দিছোঁ, মানে জুই জ্বলোৱা নাইতো, গেছৰ ওপৰত দিছোঁ। ৰুটি দেখিছে, ইয়াৰ ৰুমালখনৰ নিচিনাকৈ জাপি দিছোঁ। আৰু এতিয়া জাপি জাপি ৰুটিকেইটা এনেকৈ দি দিছে। মাংস ভুনা অকণমানো এনেকৈ কিনাৰতে। আৰু ভুনাখিনি ইমান ধুনীয়া লাগিছে আৰু ইমান ধুনীয়া গোন্ধাইছে। এনেকৈ বিলাহী 2 পিচমান কাটি দিছোঁ, লগতে পিঁয়াজো তেনেকৈ কেঁচা পিঁয়াজ অকণমান দিছোঁ। আৰু চাওকচোন ইমান ধুনীয়া লাগিছে, দেখিয়ে ভাল লাগিছে। কিমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু দেখি মানে মই ৰৈ থাকিব নোৱাৰিলোঁ, একদম লগালগ বহিলোঁ আৰু ৰুটি এটা টেষ্ট কৰি লৈ ইমান ভাল লাগিছে খাই। এনেকৈ আপোনালোকেও খাই চাব।